চাওক দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ যে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা সন্মানজনক সমাধান হ'ব লাগে। চাওক, দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ যে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা সন্মানজনক সমাধান হ'ব লাগে। চাওক, দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ যে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা সন্মানজনক সমাধান হ'ব লাগে। চাওক, দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ যে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা সন্মানজনক সমাধান হ'ব লাগে। চাওক, দিগন্ত ভাৰতী অসমৰ সাংস্কৃতিক জগতৰ এক সম্পদ। তেখেত উদযাপনৰ যোগ্য, অপমানৰ যোগ্য নহয়। আৰু পূব গুৱাহাটী বিহু সন্মিলনীৰ এক দীঘলীয়া ঐতিহ্য আছে আৰু খুব জ্যেষ্ঠসকল তাৰ সৈতে জড়িত হৈ আছে। বিহুখনৰ এজন ব্যক্তিয়ে বিহুখনৰ সকলো পৰিচালনা সমিতিৰ বা বিহু সন্মিলনীখনক প্ৰতিনিধিত্ব নকৰিব পাৰে, কিন্তু দিগন্ত ভাৰতী ডাঙৰীয়া গুণে জ্ঞানে অসমৰ সাংস্কৃতিক জগতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম, সমৃদ্ধ। দিগন্ত ভাৰতী ডাঙৰীয়াৰ অপমান অসমৰ সাংস্কৃতিক জগতৰে জড়িত প্ৰতিগৰাকী শিল্পীৰ অপমানৰ দৰে। আৰু সেইকাৰণে আমি পূব গুৱাহাটী বিহু সন্মিলনীৰ জ্যেষ্ঠসকলৰ পৰা আশা ৰাখিছোঁ যে আলোচনাৰ মাজেৰে গোটেই বিষয়টোৰ এটা সন্মানজনক সমাধান হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।